হেল্ল' এভৰিৱান। গিটাৰখন প্ৰেক্টিচ কৰি থাকোঁতে বা আমি শিকি থাকোঁতে কেতিয়াবা আমি বেলেগক যেতিয়া দেখোঁ বহুত ধুনীয়া বজাইছে বা বহুত ভাল বস্তু এটা বজাইছে, ঠিক আছে, তেতিয়া এনেকুৱা লাগে কেতিয়াবা যেন একো পৰাই নাই মই বা মানে আগবাঢ়িব পৰা নাই, মই বজাব নোৱাৰিমেই, এনেকুৱা থট কিছুমান আহে কেতিয়াবা আমি আমাৰ জাৰ্ণিটোত, ঠিক আছে। মোৰো আহিছে এনেকুৱা, ষ্টিল এতিয়াও আহে আৰু মন যায় যে আৰু মই নকৰোঁ আৰু কাৰণ মই পৰা নাই, এনেকুৱা টাইপ লাগে মানে, ঠিক আছে। তো বহুত বেয়া লাগে যেতিয়া মানে তুমি ট্ৰাই কৰি আছা বাট পৰা নাই, কিন্তু কোনোবাই বহুত ইজিলি কৰি থকা দেখিছা। কিন্তু কথাটো হৈছে কি, তেওঁ চাগে সিমানখিনি কষ্ট কৰিছে বা শিকি আছে। সেই থটটো অহা মমেণ্টটোতে তুমি যদি বেছি চিন্তা কৰি নাথাকি ডাইৰেক্ট যদি প্ৰেক্টিচ কৰিবলৈ যোৱা, প্ৰেক্টিচ কৰা, আৰু লগে লগে তোমাৰ তুমি লাহে লাহে ইম্প্ৰুভমেণ্টটো দেখিবা। আৰু সেই প্ৰেক্টিচটোহে একচুৱেলি ভাল এটা ৱেত তোমাক লৈ যাব পাৰিব। প্ৰেক্টিচটোৱে মেইন, প্ৰেক্টিচ ইন এ ৰাইট ৱে, ঠিক আছে। তাৰপিছত তোমাৰ এক্সাৰচাইজ থাকিব লেফ্ট হেণ্ড ৰাইট হেণ্ডৰ, য'ত তোমাৰ স্কেলছ থাকিব, কৰ্ড শ্বিফটিং থাকিব, কৰ্ড শ্বিফ্ট থাকিব বেলেগ বেলেগ, ঠিক আছে। তো যিমান বেলেগ বেলেগ পাৰি, মই অলপ দিনৰ আগতে এটা শিকিছোঁ, আগতে মই এইটো জানিছিলোঁ যদিও মই বজোৱা নাই, এটা কৰ্ড শ্বিফ্ট শিকিলোঁ দেই নতুন, বহুত ভাল লাগিছে মোৰ। তোমালোকে ক'বা এইটো কি কৰ্ড হয়, ঠিক আছে। তো নতুন নতুন বস্তু ময়ো শিকি থাকোঁ। থট সেইবিলাক চবৰে আহে, নিগেটিভ থট বা বেয়া থট যে নাই পৰা বা প্ৰগ্ৰেছটো নাই হোৱা, বাট সেইটো মমেণ্ট অহাৰ সময়তো তুমি যদি প্ৰেক্টিচ কৰা আৰু নিজৰ ওপৰত বিশ্বাসটো ৰাখি যদি প্ৰেক্টিচ কৰি গৈ থাকা ন, উইদিন 1 year তুমি তাতকৈ 10 টাইমছ বেটাৰ এটা জেগাত পাবাগে মানে বজোৱা ক্ষেত্ৰত, ঠিক আছে। তো তেনেকৈ একচুৱেলি প্ৰগ্ৰেছ হৈ থাকে লাহে লাহে। কেতিয়াবা আমি দেখা নাপাওঁ নিজে, কেতিয়াবা অলপ দিগদাৰ হয় আগবাঢ়িবলৈ, বাট কৰি থাকিব লাগে, যেনেকৈ হ'লেও কৰি থাকিব লাগে, আৰু কৰি থাকিলেহে বস্তুটো এটা সময়ত পূৰা হৈ উঠেগৈ, ঠিক আছে। সেইটো কাৰণে সেনেকুৱা থট আহিলে সদায়, সেইটো মই নিজকো কওঁ একচুৱেলি, থট আহিলে সদায় কিবা এটা বস্তু চাবা, শিকিবা, আৰু ৰাইট ৱেত প্ৰেক্টিচ কৰিবা, আৰু ভাল মানুহৰ ওচৰত গাইডেঞ্চ ল'বা, যোনে তোমাক ভালকৈ শিকাই দিয়ে, দেখাই দিয়ে, বুজাই দিয়ে, যোনে হওক। সেইটো বহুত দৰকাৰ। দিগদাৰো হয় একচুৱেলি, পাবলৈ বহুত দিগদাৰ হয় সেই ৰাইট ছাপৰ্টটো এটা সময়ত, ঠিক আছে। তো সেইটো কাৰণে যিমান পাৰি তেনেকৈ কৰি তোমালোকে আগবাঢ়ি গৈ থাকিবা, আৰু মই যিমান পাৰোঁ ভিডিঅ'জ আৰু দি থাকিম লাহে লাহে। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজি ছেটাৰডে, অলপমান মটিভেশ্যন মোকো দৰকাৰ হৈ আছিলে একচুৱেলি, মই ভাবিলোঁ তোমালোকৰ লগতো শ্বেয়াৰ কৰোঁ ছেইম বস্তুটো, মই কেনেকৈ ডিল কৰোঁ বস্তুটোৰ লগত। সেইটোৱে আৰু কেতিয়াবা মোৰো লাগে, কিছুমান ইনষ্টাগ্ৰামত কিছুমান ভিডিঅ' দেখোঁ এনেকুৱা বজাই দিয়ে ভাবিবও নোৱাৰি, ঠিক আছে। কিন্তু কথাটো হ'ল কি, সেইটো তেওঁ প্ৰেক্টিচ কৰিছে তেনেকৈ, সেইটো ক্ৰাফ্টত ৱৰ্ক কৰিছে, ময়ো এটা বেলেগ ৱেত ৱৰ্ক কৰি আছোঁ, সেইটো ৱেত মই পাৰিমগৈ, এটা লেভেল পামগৈ, কৰি আছোঁ বা কৰিব পাৰিছোঁ। তো সেইটোৱে আৰু বেছি ভাবি থাকি লাভ নাই, আল্টিমেটলি প্ৰেক্টিচ কৰিলেহে হ'ব। চ' এতিয়া যোৱা, চবেই প্ৰেক্টিচ কৰা। থেংক ইউ ছ' মাছ।